আগবঢ়াইছো ব্ৰেকিং নিউজ। ভাৰতীয় ন্যায় সংহিতাৰ কোনটো ধাৰা আৰোপ কৰি ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হ'ল? ৰফিকুল ইছলামে যিখিনি কথা কৈছিল তাত কেৱল কোৱা হৈছিল যে মানুহ এজন পৃথিৱীৰ পৰা গুচি যাবই লাগিব। তাৰ পিছতো তেওঁ ক্ষমা বিচাৰিছে। লগতে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ প্ৰশ্ন আৰু উজনি অসমত একাংশ দল সংগঠনে মিয়া মুছলমানক হাৰাশাস্তি কৰাৰ পিছতো তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নহয় বুলি প্ৰশ্ন ইলিয়াছ হুছেইন আনচাৰী। ভাৰতীয় ন্যায় সংহিতাৰ আৰ্টিকল 14 অধীনত আইনৰ আগত সকলো সমান। ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে যদি মিয়াক অত্যাচাৰ কৰা একাংশ দল সংগঠনৰ বিৰুদ্ধে কিয় একো ধাৰা বিএনএছৰ একো ধাৰা আৰোপ কৰা নহয় বুলি প্ৰশ্ন কৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। লগতে 8 শিডিউলত 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ ভিতৰত অন্যতম হৈছে বাংলা ভাষাও। তেনেহ'লে বাংলা ভাষা কওঁতে কি অসুবিধা বুলি প্ৰশ্ন ইলিয়াছ হুছেইন আনচাৰী। ৰফিকুল ইছলাম গ্ৰেপ্তাৰ কৰাৰ পিছতেই প্ৰতিগৰাকী নাগৰিকক সজাগ হ'বলৈ আহ্বান জনাইছে ইলিয়াছ হুছেইন আনচাৰী। আমি পুনৰ জনাবলৈ চেষ্টা কৰিছোঁ ভাৰতীয় ন্যায় সংহিতাৰ কোনটো ধাৰা আৰোপ কৰি ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হ'ল। ৰফিকুল ইছলামে যিখিনি কথা কৈছিল তাত কেৱল কোৱা হৈছিল যে মানুহ এজন পৃথিৱীৰ পৰা গুচি যাবই লাগিব, তাৰ পিছতো তেওঁ ক্ষমা বিচাৰিছে। লগতে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ প্ৰশ্ন যে উজনি অসমত একাংশ দল সংগঠনে মিয়া মুছলমানক হাৰাশাস্তি কৰাৰ পিছতো তেওঁলোক কিয় গ্ৰেপ্তাৰ নহয়। ভাৰতীয় ন্যায় সংহিতাৰ আৰ্টিকল 14 অধীনত আইনৰ আগত সকলো সমান। ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে যদি মিয়াক অত্যাচাৰ কৰা একাংশ দল সংগঠনৰ বিৰুদ্ধে কিয় কোনো ধাৰা আৰোপ কৰা হোৱা নাই। লগতে 8 শিডিউলত 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ ভিতৰত অন্যতম হৈছে বাংলা ভাষাও। তেনেহ'লে বাংলা ভাষা কওঁতে কি অসুবিধা বুলি প্ৰশ্ন কৰিছে এতিয়া বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছতেই প্ৰতিগৰাকী নাগৰিকক সজাগ হ'বলৈ আহ্বান জনাইছে ইলিয়াছ হুছেইন আনচাৰীয়ে। ৰফিকুল ইছলামক এৰেষ্ট কৰা হ'ল। তেখেতে শিৱসাগৰত ৰংঘৰত যায় কিবা কোৱাৰ কাৰণে ক্ষমা খোজাৰ পিছতো তেখেতক এৰেষ্ট কৰা হ'ল। এতিয়া কথাটো হ'ল, মই এজন আইনৰ ছাত্ৰ হিচাপে মই ক'ব বিচাৰিম তেখেতে ভাৰতীয় ন্যায় সংহিতা এক্টৰ কোনটো ছেকশ্যন ভায়োলেট কৰিলে যাৰ কাৰণে তাক এৰেষ্ট কৰা হ'ল। মই জনা মতে, মই ভিডিঅ' দেখা মতে তেখেতেতো কোনো আপোনাৰ পিচ এণ্ড ট্ৰেংকুইলিটি ভায়োলেট কৰাৰ কাৰণে কোনো কথা কোৱা নাই। তেখেতে কৈছে মানুহ এজন দুনিয়াৰ পৰা গুচি যাব লাগিব আৰু আমি সকলোৱে মিলা প্ৰীতি থাকিব লাগিব। ভাৰতবৰ্ষৰ সংবিধান সকলো অধিকাৰ দি সকলো ঠাইতে যাব পাৰে। কিন্তু এতিয়া কথাটো হ'ল তেখেতে কিবা কৈছেই নাকি কোনো হৈছে ক্ষমা চোৱাৰ পিছতে এৰেষ্ট কৰা হ'ল। কিন্তু এতিয়া কথাটো হ'ল আপোনাৰ যিসকল দল সংগঠনে সদায় মিয়াৰ বিৰুদ্ধে লাগি থাকে, মিয়াক গালি পাৰি থাকে, গৰীব কমজোৰ মজদুৰ মুছলমানে যেতিয়া কৃষকসকলে লেবাৰসকলে কাম কৰিবলৈ যায় শিৱসাগৰ ডিব্ৰুগড় পিঠি ফালি দিয়া হয়, মানসিক হিচাপে শাৰীৰিক হিচাপে অত্যাচাৰ কৰা হয়, তেতিয়া সেইসকল ব্যক্তিক কিয় এৰেষ্ট কৰা নহয় বা ভাৰতীয় ন্যায় সংহিতা এক্টৰ ধাৰা কিয় সিহঁতৰ বিৰুদ্ধে লগোৱা নহয়। 2 নম্বৰ কথাটো হ'ল ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি বিফৰ ল, ইকুৱেল প্ৰটেকশ্যন অফ ল। ইকুৱেলিটি বিফৰ ল এইটো ফাণ্ডামেণ্টেল ৰাইট হয় যে আইনৰ নজৰত সকলো সমান। যদি ৰফিকুল ইছলামৰ বিৰুদ্ধে যদি ভাৰতীয় ন্যায় সংহিতা বা ইণ্ডিয়ান পেনেল কোৰ্টৰ যদি ধাৰা লগোৱা হয়, তেনেহ'লে এই দল সংগঠনে এই ব্যক্তিসকল যিসকল অন্যায় অবিচাৰ কৰে মুছলমানৰ বিৰুদ্ধে, আপাৰ আছামৰ শিৱসাগৰ ডিব্ৰুগড় গোলাঘাট নাওৰণি এই ঠাইত অন্যায় অবিচাৰ কৰে, সিহঁতৰ বিৰুদ্ধে কিয় আপোনাৰ ছেকশ্যন লগোৱা নহয়, আৰ্টিকল 14 লাগু নহয় তাতে। 2 নম্বৰ কথাটো হ'ল এইটো কমপ্লিটলি বায়াস। 3 নম্বৰ হ'ল ভাৰতৰ সংবিধানৰ 8 শিডিউলতো আপোনাৰ 22 লেংগুৱেজ দিছে, অফিচিয়েল লেংগুৱেজ। প্ৰথম আহে অসমীয়া, তাৰপিছত আহে বঙালী। বঙালী ভাষা আপুনি ভাৰতৰ সংবিধানত নাই। বঙালী ভাষা বৰাক বেলিতো চলে, ত্ৰিপুৰাতো চলে, ৱেষ্ট বেংগলতো চলে। বঙালী ভাষা যদি সংবিধানে যদি ইজাজত দিছে ক'বলৈ, তেনেহ'লে বঙালী ভাষা কোৱাত কি অসুবিধা আছে। তৃতীয়তে কথাটো হ'ল আপোনাৰ শিৱসাগৰৰ বিধায়কে ফেচবুকত দিলে #CM, তাৰ বিৰুদ্ধে ব্যৱস্থা কৰিব লাগে। এতিয়া কথাটো হ'ল এই দল সংগঠনে যেতিয়া মুছলমানৰ বিৰুদ্ধে মিয়াসকলৰ বিৰুদ্ধে অন্যায় অবিচাৰ কৰে, পিঠি ফালি দিয়া হয়, গালি গালাজ পাৰে, গোৱাল গালি দিয়ে সদায়, ইহঁতৰ বিৰুদ্ধে কিন্তু এৰেষ্ট কৰাৰ কাৰণে কিয় নকয়। এতিয়া এইজন ব্যক্তিয়ে ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁৱত আহি লেকচাৰ মাৰি থাকে মিয়াৰ সন্মুখত আহি। সেয়েহে মই ক'ব বিচাৰিম মুছলমান এতিয়া সজাগ হ'ব লাগিব। তুমি আৰু আমি যদি সজাগ নহওঁ, এনেই আপোনাৰ লুডু খেলাৰ ফৰৰ গুটিৰ নিচিনা ইউজ কৰি থাকিব, বলৰ নিচিনা। সেয়েহে আমি সজাগ সচেতন হ'ব লাগিব। মুছলমানৰ বিৰুদ্ধে কিবা হ'লে একো নকয়, কিন্তু মুছলমানে কিবা ক'লেই আইন ভংগ নকৰাকৈ যদি কিবা কয় তাক এৰেষ্ট কৰিব লাগে। সেয়েহে আমি ৰাজনৈতিক হিচাপে পৰিপক্ক হ'ব লাগিব। প্ৰায় 80 বছৰ হৈ গৈছে, নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব। বেলেগৰ পৰা আশা কৰি থাকিলে লাভ নাই।